এইখিনি কিহৰ চাটনি আপোনালোকে ভাবি আছে ন? ৰ'ব দেখাই আছোঁ। এইখিনি হৈছে ৰঙালাওৰ পাতৰ চাটনি, মানে ৰঙালাওৰ পাতৰ যে একেবাৰে কোমল কোমল পাতটো আছে সেই পাতখিনিৰ চাটনি। নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ মই ৰঙালাওৰ পাতৰ চাটনি। ভালদৰে ধুই মই এইখিনি কাটি ল'ম, আৰু বেছি মিহি মিহিকৈ নেকাটিলেও হ'ব। দেখিছেনে? মই এনেকুৱাকৈ কাটি লৈছোঁ, বেছি মিহি নকৰিলেও হ'ব। আৰু এইফালে মই দি দিছোঁ কেৰাহী গৰম হ'বলৈ। কেৰাহী গৰম হোৱাৰ পিছত এইফালে মই দি দিছোঁ মিঠাতেল। বেছি তেল দিব নালাগে, অকণমান তেল দিলেই হ'ব। তাৰপিছত তেলখিনি মই ভালদৰে লাৰি দিলোঁ। তাৰপিছত এইফালে মই দি দিম কেঁচা জলকীয়া, আদা, নহৰু দি এইখিনি মই ভালদৰে লাৰি থাকিম। লাৰি লাৰি দেখিছেনে এইফালে কালাৰ ধৰিছে। এনেকুৱাকৈ কালাৰ হোৱাৰ পিছত মই এইফালে দি দিম কাটি ৰখা ৰঙালাওৰ পাতকেইটা। পাতকেইটা দি ভালদৰে লাৰি ইয়াতে দি দিলোঁ মই নিমখ, আৰু আপোনালোকে নিমখ কম কৰি দিব, যিহেতুকে এইখিনি দেখাত বেছি হ'লেও মানে পিছত একেবাৰে কম হৈ যাব, সেইটোৰ কাৰণে। আৰু এইখিনি লাৰি আপোনালোকে যদি হাই ফ্লেমত আছে গেছটো, তেতিয়াহ'লে ল' ফ্লেম কৰি দিব, যিহেতুকে মোৰ ল'য়ে আছিল। তো এইখিনি ল' ফ্লেমতে ভাজি কৰিব লাগিব। আৰু যিহেতুকে মোৰ বেছি ল' হৈ গৈছিল, সেইকাৰণে মই অকণমান হাই কৰি দিলোঁ। হাই কৰি দিলে মানে কি, তাড়াতাড়ি পানীখিনি শুকাই মানে হৈ যাব ঠিকেই, কিন্তু ভাল নহ'ব চাটনিখিনি। সেইকাৰণে ল' ফ্লেমতে বনাব আপোনালোকে। আৰু এনেকুৱাকৈ ল' ফ্লেমত 2-3 মিনিটমান সময় ভাজি কৰিব লাগিব। আৰু এনেকুৱাকৈ চাটনি আপোনালোকে কোনে কোনে বাৰু খাই পাইছে, প্লিজ কমেণ্ট কৰি জনাই দিব। আৰু অকণমান ল' ফ্লেম কৰি দিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব বুলি আশা থাকিল। এনেকুৱাকৈ মই 2-3 মিনিট ল' ফ্লেমত ভাজি কৰি তাৰপিছত হৈ গ'ল। হৈ ইফালে মই পাতাখনত লৈ আহিলোঁ।